আহিছে আমলৈ পাৰিব আহিছে ডলা এখন আনিব গৈ আছোঁ ৰাইজ এই ঘৰৰ পৰা ডলা এখন লৈ আহিম ঘৰৰ পৰা ডলা এখন লৈ গৈ আছোঁ ডলাখনত এতিয়া আমলৈটো পাৰিছে আমলৈটো পাৰিবলৈ ডলাখন আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ এজন গছত আমলৈ গছত উঠিছে এজন অঁ ওপৰলৈ উঠি গৈ থাক আকৌ সেইটো পিছফালে আছেচোন বৰ বিষয়ে যিসকলে নাজানে তেখেতলোকক দুটামান কথা জনাই থওঁ আমলৈ হ'ল গছত থকা এবিধ পোক সিহঁতি এনেকৈ পাতবিলাক মানে গোট খুৱাই কিছুমান তাতে বাঁহ পাৰে বনাই কণী পাৰে তাত মানে পোক হয় সেইবিলাকেই বিহুৰ আগতে সেইবিলাক খাব পৰা যোগ্য হয় আৰু সেইবিলাক খালে কি হয় মই জনাই আছোঁ সেইবিলাক খালে এই উৰুকা আৰু গৰু বিহুৰ দিনা খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা অলপ সৰু সুৰা ৰোগৰ পৰা উপশম পোৱা যায় আৰু আমলৈয়ে যিহেতু কামোৰে মানে আমলৈ পোক হয় এবিধ গছত থকা আমলৈ যদি এই এনেকুৱা দিনকেইটাত কামোৰে গৰু বিহুৰ দিনা উৰুকা বা এনেকুৱা দিনত যদি কামোৰে বিভিন্ন সৰু সুৰা ৰোগ মানে হ'বলৈ নোৱাৰে বা হোৱাৰ পৰা ৰক্ষা পোৱা যায় এইটো তথাকথিত আগৰ দিনৰ পৰা কথাটো চলি আহিছে কিমান দূৰ বিজ্ঞানসন্মত সেইটো বিষয়ে মই অৱগত নহয় কিন্তু যিহেতু চলি আছে তাত যিহেতু বিশেষ এটা কিবা কাৰণ আছে নহ'লেতো আমলৈয়ে কামুৰিলে বহুতখিনি যথেষ্টখিনি বিষায় মানে এইটো কামুৰিলে বহুতখিনি ভাল বুলি কয় সেয়ে আজি আমলৈ পাৰ ব্যৱস্থা কৰিছোঁ ঘৰৰ ওচৰতে ককা দুজনমান আহিলে এইটো আমাৰ নিয়ম বহাগ মাহত আমি কেইবাজনো লগ খাই কেনে যাৰে ঘৰত নহওক লাগে আমলৈ এনেকুৱা বাঁহ থাকিলে তাতে বাঁহটো আমি পাৰি আনি আমলৈখিনি তাতে মেলি দিয়া হয় কিন্তু পোকখিনি যিখিনি টোপ থাকে টোপ বুলি কয় আমলৈ টোপ বুলি কওঁ টোপখিনি কিন্তু আমি খোৱাৰ ব্যৱস্থা কৰোঁ আৰু খালে আজিৰ দিনত ভাল বুলি কয় আৰু যথেষ্ট সোৱাদযুক্ত আমলৈটো খাব আহিছে ওলাব জানো আমলৈটো তই একেবাৰে নাজানো এনেই ডিফেন্সত আছিলি এইকেইজন দৰ্শক ৰখি আছে কামুৰি নিদিবি বহুত ডেঞ্জাৰাছ এতিয়া আমলৈটো চাবলৈ লগত টাইচন আহিছে চব আহিছে হাতুৰি পাৰ হৈ গৈছোঁ এইয়া অলপতে পল চাইনা গেট এতিয়া বলক আমলৈটো ক'ত পাৰিছে চাবলৈ যাওঁ এইকেইজন দেখিছে নহয় আমলৈটো পাৰিবলৈ পাৰি আছে তাকে চাম কেনেকুৱা ওলাই খা হয় নাই কিমান কৰি দিম লৈ যা এইটো আজিৰ দিনটোতো কামোৰা ওলাই ভালেই বোলে কিবা বেমাৰ চেমাৰ নহয় বোলে পিছলৈ কিন্তু আমলৈ টোপ লৈ গৈ আছে পিছে পিছে ময়ো গৈ আছোঁ আমলৈ টোপ লৈ গৈ আছে আগত দেখিছে নহয় এইজন শান্তনু গগৈ লগত লিটিল গগৈ চাওক পিছে পিছে মই গৈ আছোঁ ক'ত কি কৰে তাকে চাওঁ চাওক দলং পাৰ হৈ আহিলোঁ ভাল লাগিছে দাদা কেনেকুৱা লাগিছে অলপ হাঁহি ধেমালি কৰিলোঁ গোটেইকেইজন লগ খাই কেনে তাৰপিছত ইয়াত এতিয়া দেখুৱাম মই কিমান বেছি টোপ নল'লে অলপ পালে অলপ টোপ লৈ আহিলোঁ আৰু মই বৰ্তমান আমলৈ এতিয়া কামুৱাই লওঁ স্বাস্থ্য তাতে ভাল হৈ থাকক গোটেই বছৰটো ফাইকে ৰঙালী বিহু তথা বহাগ বিহুৰ শুভেচ্ছা জনালোঁ তথা আজি গৰু বিহু ৰাইজক শুভেচ্ছা জনালোঁ এয়া মাহ হালধি পিচি লোৱা হৈছে থেকেৰা পুৰি কেনে লোৱা হয় আৰু মোৰ চুলিত ঘঁহা হয়
এয়া বিভিন্ন ধৰণৰ চব্জি আজি 100 এবিধ চব্জি বনাই খোৱা হয়। এয়া বেতগাজ চুলিত ঘঁহিব লাগে আজিৰ দিনত, আৰু এনেও ঘঁহিলেও ভাল। এইটো হয় কি হয় তোমাৰ মাটিমাহ হয়, গাত ঘঁহিব লাগে। হালধি আজিৰ দিনত ঘঁহিলে ভাল। ইয়াত থেকেৰা, এইবোৰ নেচাৰেল বস্তু। এয়া আমলৰিটো আৰু এইফালে বেতগাজ আজি খাব লাগে। এইবোৰ ঘঁহিলে মানে আগত যদি থেকেৰাই যদি আমি আগৰ পৰা মূৰ গা ধুলোঁ হ'লে মাটিমাহ হালধিয়ে, তেতিয়া আমাৰ এইবোৰ কেমিকেল লগা চেম্পু, তাৰপিছত চাবোন এইবোৰ ব্যৱহাৰ নকৰিলে মানে আমাৰ চুলিবোৰ নপকিলে হ'লে, নহৰিলে হ'লে, আমিও নেচাৰেল হৈ থাকিলোঁ হ'লে। আৰু বিহুত কি 100 এবিধ বা শাক খাব লাগে? শাক খালে কিয় স্বাস্থ্যৰ কাৰণে ভাল নেকি? 100 এবিধ শাক খোৱা আগৰ পৰা নিয়ম। আমি এনেও খাব লাগে বন শাক। ধৰি লওক যিমান বন শাক আছে আমি সেইবোৰ খালে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আমি বজাৰ নহয়, আজিৰ দিনত যে 100 এবিধ। সেইটো এয়া মোৰ ভাগৰ মাহ হালধি ধুই গা ধুবলৈ গৈ আছোঁ। এয়া মাহ হালধি আৰু থেকেৰাই মূৰৰ চুলি ধুলে ভাল। কাৰণ কেলৈ আগৰ দিনত যেতিয়া চাবোন নাছিলে তেতিয়া থেকেৰাই চুলি ধুইছিলে, চুলি যথেষ্ট ভাল হৈ থাকে। এতিয়াহে চাবোন ব্যৱহাৰ কৰা হয়। গা ধুম মই, তাৰপিছত ওলাই যাম বিহু বুলি, এফাইকে বিহু বুলি অলপ ওলাই যাম। আপোনালোকো অলপ মোৰ লগ ভিডিঅ'টো স্কিপ নকৰিব, আগলৈ চাই থাকক। এয়া মই ওলাই ৰেডি হ'লোঁ। এতিয়া কণী যুঁজা পৰ্ব আৰম্ভ হ'ব। যুদ্ধ হ'ব। এটা লোৱা, মই সৰুটো ল'ম। তুমি এটা লোৱা, দেউতা লওক। তুমি আগত অঁ এই দেউতা গ'ল। তুমি নে মই? বেটা আৰু মই জিকিমেই। হয় নেকি? অল দ্য বেষ্ট। এয়া নতুন বছৰটো ভালে কুশলে যাবলৈ চবৰে ডাঙৰ সেৱা ল'ব লাগে। এই সেৱা লোৱা মা দেউতাক সেৱা কৰি এই নতুন বছৰটো ভালে কুশলে যাবলৈ আশীৰ্বাদ বিচাৰিলোঁ। আশীৰ্বাদ দিলে আপোনালোকে দেখিছে, আশীৰ্বাদ ল'ব পাৰোঁ। মা দেউতা, মই এতিয়া ওলাইছোঁ এয়া কণী লৈ। চাওক, ৰাস্তাৰ মাজেদি ঘূৰি আছোঁ। এয়া কণী যুদ্ধ কৰিবলৈ, কণী যুঁজ আমাৰ। এয়া কণী যুঁজ হ'ব এতিয়া। এয়া হাৰিলোঁ। নেক্সট আৰু নেখেলো আৰু দেই। দুটা হাঁহ খতম। বেটা 20 টকা পালা হয় নাই? নতুন পইচা বাবা। ধুনীয়া ভিডিঅ' বনা, হাঁহি দিয়া। ইমান ডাঙৰ লাও এইটো আপোনালোকৰ বাৰীত ন? কিমান ডাঙৰ লাও তই এইটো? 100 এবিধ শাক চব্জি বনাইছে। খুইদ হয়, এই খুইদ হাই কৰি দিয়ে। মা এয়া পেহীটো, দেউতা খুইদ, এয়া খুইদ এইফালে হাই কৰি দিয়ে। বৌ চিগাৰেট খাইছে। আইতা, দাদাই, বৌ চিনাকি কৰি দিছোঁ। বৌ এইফালে এয়া বাইদেউ, এইফালে খুব টাং। এয়া দাদাই, মিছাটো, ককাই, দাদাই চবকে চিনাকি কৰি দিছোঁ। বেটা পাই গ'লহি। আলহী ক'ৰ পৰা আহিছে? আমেৰিকা। ক'ৰ পৰা আহিছে আপুনি? পেৰিছ ন? ইউ ন'? থেংক ইউ। আমাৰ ফ্ৰেছ বস্তু এইটো আমাৰ নহ'লে নচলে। সকাম আকৌ নুতুলিলে কেনেকৈ হ'ব? বহুত এচেঞ্চিয়েল হয় আমাৰ, হয় নাই? এইটো নচলিলে আমাৰ সকামেই নহয়। এয়া দেখিছে নহয়, বটলত ঢালি আছে। এইবিলাক হ'ল লোকেল ৱাইন।
ৱাইন শ্বপ বন্ধ হ'লেও এইবিলাক গাঁৱত বন্ধ নহয়, প্ৰত্যেক ঘৰতে বনে। এয়া আমাৰ চেঙেৰালে চবেই নিজৰ নিজৰ ঘৰত বনোৱা স্পেচিয়েল ৱাইন মানে লোকলাও লৈ আহিছে। এই আপোনালোকে দেখি আছে, চাওক সকলো মিক্স কৰি সকলোৱে একেলগতে খোৱা হ'ব। চাই লওক, এয়া আপোনালোকে দেখিছে এই টিঙত যে এইবিলাক বটলত বাকী আছে, এইবিলাক হ'ল লোকলাও মানে সাঁজ। আমাৰ যিহেতু লোকলাও আৰু গাহৰি নহ'লে আমাৰ সকামত লোকলাও গাহৰি এইবিলাক বহুত প্ৰয়োজনীয় বস্তু হয়। সাঁজ, এইবিলাক সাঁজ হ'ল চাউলৰ পৰা বনোৱা এটি স্থানীয় পনীয়া, মানে আমাৰ প্ৰায় ঘৰতে এইটো চাউলৰ পৰা বনাব পাৰি। এয়াই হ'ল আমাৰ পৰম্পৰা। আৰু চেংৰেনত এনেকুৱা ধৰণৰ বাতিত এইবিলাক সজাই সজাই দিব। আমি সকলোৱে প্ৰতি ঘৰ মানুহে আহি ইয়াত এয়া সান্দহৰ লাডু, এইবিলাক নিয়ম হয়। এইটো আমাৰ চাউথ চেংৰেনৰ ভিতৰতো আপোনালোকক দেখাইছোঁ। এইটো কেনেকুৱা ধৰণৰ পৰিৱেশ অলপ দেখাই দিছোঁ আপোনালোকক। এয়া আইতা হয়, আমাৰ ঘৰৰ মানে বংশৰ সকলোতকৈ বয়োজ্যেষ্ঠ আইতা। যিহেতু আমি টাই আহোম পৰম্পৰা মতে প্ৰাৰ্থনা কৰোঁ, আমি আমাৰ টাই আহোম পৰম্পৰা মতে চলোঁ, সেয়াই আমি আইচিলাও গাবলৈ ৰেডি হৈছোঁ। এয়া মলুং বহি আছে আৰু আমি আইচিলাও এতিয়া পৰিৱেশন কৰিম। এয়া মই গৰু বিহুৰ দিনা কেনেকৈ পাৰ কৰালোঁ চমুকৈ দেখালোঁ। আপোনালোকেও কেনেকৈ পাৰ কৰিলে জনাব কমেণ্টত, আৰু ছাবস্ক্ৰাইব নাই কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।